নমস্কাৰ আপোনালোকে চাই আছে AB Live 24 এই ভিডিঅ'টোত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক শ্ৰীযুত ৰাতুল চন্দ্ৰ গোস্বামীয়ে কিদৰে শিক্ষক ছাত্ৰ ছাত্ৰী আন্তঃগাঁথনি ইত্যাদি সমস্যা সম্পৰ্কে উপস্থাপন কৰিছে বিভিন্ন মন্তব্য আগবঢ়াইছে আপোনালোকক এই ভিডিঅ'ৰ যোগে দেখুৱাব বিচাৰিছো যদি চেনেলটোত প্ৰথম হৈ থাকে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন চাওঁ ভিডিঅ'টো অসমৰ প্ৰাথমিক বিদ্যালয়ৰ যিসমূহ সমস্যাক লৈ দীৰ্ঘদিন ধৰি ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যুদ্ধ কৰি আহিছে বিদ্যালয়সমূহত আজিৰ তাৰিখলৈকে প্ৰধান শিক্ষকৰ পদ নাই বিগত বছৰত চলা এটা দীঘলীয়া সংগ্ৰামৰ পিছত ৰাজ্যৰ কেবিনেটে যোৱা 2 আগষ্ট তাৰিখে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে কিন্তু এতিয়ালৈ কাৰ্যকৰী হোৱা নাই ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ প্ৰসংগ এতিয়াও হেং হৈ আছে স্নাতক শিক্ষকসকলৰ ৮৭০০ টকা ঘূৰাই দিয়া বিষয়টো আদালতৰ মজিয়াত আছে ইত্যাদি বিভিন্ন সমস্যাৰে আজি শিক্ষকসকল জড়িত হৈ আছে তাৰোপৰি সকলোতকৈ ডাঙৰ কথা হ'ল যে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট কষ্টত আছে আজি বিগত 3টা বছৰে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত হোৱা নাই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ তাৰিখলৈকে ইতিমধ্যে এপ্ৰিলৰ পৰা এতিয়া জুলাই 4 মাহ পাৰ হ'ল এতিয়ালৈকে অভ্যাসন আৰু মূল্যায়ন বহীবোৰ পোৱা নাই এতিয়ালৈকে বহু ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথি পোৱা নাই এই সমস্যাবোৰক লৈ আমি সন্মিলনী সদা চিন্তিত আৰু আমি ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো এই বিষয়বোৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰক কাৰণ ৰাজ্যখনৰ শৈক্ষিক ব্যৱস্থাটো আগুৱাই নিবৰ কাৰণে নিশ্চিতভাৱে এই বুনিয়াদী সমস্যাবোৰ সমাধান কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অগ্ৰসৰ হওক অন্যথা এতিয়ালৈকে আমি গম পাইছোঁ যে ৰাজ্যখনত ৰাইট টু এডুকেশ্যন এক্ট মাত্ৰ 11.5% ইমপ্লিমেণ্ট হৈছে আজি 15 বছৰ পাৰ হোৱাৰ পিছতো যদি ৰাইট টু এডুকেশ্যন এক্ট মাত্ৰ 11%হে ইমপ্লিমেণ্ট হয় তেনেহ'লে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোৰ যে আন্তঃগাঁথনিকে ধৰি অন্যান্য কথাবোৰ দুৰ্বল এই কথাটোৱে প্ৰমাণিত কৰিছে চৰকাৰী তথ্যই প্ৰমাণিত কৰিছে গতিকে এইখিনি দূৰ কৰাৰ কাৰণে নিশ্চিতভাৱে আমি কাম কৰিব লাগিব আৰু আমি শিক্ষক শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণৰূপে সহযোগ কৰি যাম ৰাজ্য চৰকাৰে ব্যৱস্থা বুলি কৰক আৰু আমাৰ এই সমস্যাসমূহ সমাধানৰ কাৰণে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক অধিৱেশন চলি আছে আজি BTAD প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এটা গণতান্ত্ৰিক সংগঠন আৰু এই সংগঠনটোৰ ৭৫ বছৰত আমি ভৰি থৈছোঁ ৭৫ বছৰীয়া এই বৰ্ষত উপনীত হোৱা এই সংগঠনটোৰ অহা 23 তাৰিখৰ পৰা 26 জুলাইলৈকে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাইলাকান্দিত অধিৱেশন অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে আজি আমাৰ BTAD প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই অধিৱেশন চলি আছে আমি অত্যন্ত গৌৰৱেৰে ঘোষণা কৰিব বিচাৰিছোঁ যে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এইবাৰৰ অধিৱেশন হ'ব জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাইহে জলবায়ু পৰিৱৰ্তনৰ ৰোধ কৰাত বা ভাৰসাম্য ৰোধ কৰাত একমাত্ৰ ভূমিকা এই সন্দৰ্ভত আমি এখন পোষ্টাৰ মুকলি কৰিম আৰু আগত কাৰ্যকালত আমি সেই বিষয়ে কাম কৰিম আনহাতে শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে আমি আন এখন পোষ্টাৰ মুকলি কৰি আমি শিশু শ্ৰমিক বন্ধ কৰি কেনেকৈ বিদ্যালয়লৈকে আনিব পাৰি তাৰ কাৰণে আমি কাম কৰিম আপোনালোকৰ জৰিয়তে আমি এটা ঘোষণা দিব বিচাৰিছোঁ যে আমি ৰাজ্যিক সন্মিলনীয়ে প্ৰতি বছৰে মেধি ধৰণীধৰ গুণলতা ন্যাসৰ জৰিয়তে আমি 2টা বঁটা দিওঁ 2024 চনত আমি শিক্ষকশ্ৰী বঁটা প্ৰাপক হিচাপে বৰ্তমান সময়ত গুৱাহাটী মহকুমাৰ 94 বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় শ্ৰীযুত নবীন চন্দ্ৰ দাসক আমি শিক্ষকশ্ৰী হিচাপে বঁটা প্ৰদান কৰিম আৰু তেজপুৰ মহকুমাৰ শ্ৰী নকুল কুৰ্মীক আমি দ্ৰোণাচাৰ্য 2024 হিচাপে আমি বঁটা প্ৰদান কৰিম আৰু আজিৰ এই আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি 2টা বঁটা আমি ঘোষণা কৰিম